নমস্কাৰ আপোনাৰ ৰাশি কুম্ভ নেকি তেন্তে এই এপ্ৰিল মাহটো আপোনালোকৰ জীৱনলৈ ডাঙৰ টাৰ্নিং পইণ্ট অহাৰ সম্ভাৱনা দেখিবলৈ পাব। এই মাহত আপোনালোকৰ জীৱনত ধন আহিবনে সমস্যা আহিব, প্ৰেমৰ জীৱনত সুখ হ'বনে দুখ হ'ব। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ শেষত মই এটা গোপন উপায়ৰ কথা ক'ম, যি উপায় আপোনালোকে কৰিলে আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 2026 চনৰ এপ্ৰিল মাহটো কুম্ভ ৰাশি জাতক জাতিকাসকলৰ কাৰণে মিশ্ৰিত ফলৰ মাহ বুলি ক'ব পৰা যায়। এই মাহত আপোনালোকে জীৱনত নতুন কিছুমান সুযোগ আহিবলৈ ল'ব বা সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। বিশেষকৈ কৰ্মক্ষেত্ৰত আৰু ধনৰ ক্ষেত্ৰত এনেধৰণৰ সুযোগ আপোনালোকে লাভ কৰিব, কিন্তু সকলোবোৰ আপোনালোকৰ সহজ নহ'ব পাৰে। কেতিয়াবা আপোনালোকৰ খং উঠিব পাৰে বা কেতিয়াবা আপোনালোকে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অসন্তুষ্ট অনুভৱ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। এই সময়খিনি আপোনালোকে ধৈৰ্য সহকাৰে জয়ী হ'বলৈ চেষ্টা কৰিব, তেতিয়াহে সকলো কৰ্মতে আগুৱাই যাব পাৰিব আৰু সকলো কৰ্মৰ পৰা সুফল লাভ কৰিব পাৰিব। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকৰ চিন্তাধাৰা সলনি হৈ পৰিবলৈ ধৰিব। নতুন পথ মুকলি হৈ পৰিব কৰ্মক্ষেত্ৰত। অৰ্থৰ কাৰণেও নতুন পথ আপোনালোকৰ মুকলি হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কৰ্ম জীৱনৰ কথা ক'বলৈ হ'লে কুম্ভ ৰাশি জাতক জাতিকাসকলৰ এই মাহত আপোনালোকৰ বাবে এটা সুযোগ আহিব বা এই মাহটো আপোনালোকৰ কাৰণে সুযোগৰ মাহ বুলিও ক'ব পৰা যায়। যিসকল লোকে চাকৰি বিচাৰি আছে তেওঁলোকৰ ঘৰলৈ ভাল খবৰ আহিব পাৰে। যিসকলে কাম কৰি আছে তেওঁলোকৰ কাৰণে উন্নতিৰ দুগুণ হ'ব আৰু লগতে উন্নতিৰ দুৱাৰ মুকলি হৈ পৰিব। কিন্তু মনত ৰাখিব, সকলো কাম কৰোঁতে আপোনালোকে অকণমান চাই বুজি কৰিব লাগিব। সফলতা আপোনালোকৰ একেবাৰে আহিব যদিও কিছুমান ক্ষেত্ৰত সফলতা লাহে লাহে অহা দেখিবলৈ পোৱা যাব। এপ্ৰিল মাহৰ 17 তাৰিখৰ পৰা 23 তাৰিখৰ ভিতৰত আপোনালোকে বিশেষ কিবা শুভ কাম যদি আছে কৰিবলৈ চেষ্টা কৰিব। কিবা যদি ঘৰত নতুন কাম আৰম্ভ কৰিম বুলিও ভাবিছে তেনেহ'লে এই সময়ৰ ভিতৰত কৰিলে আপোনালোকৰ বেছি মংগলময় হৈ পৰিব। বা ঘৰত যদি কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত আপোনালোকে কৰিম বুলি ভাবিছে তেনেহ'লে এই মাহত আপোনালোকে কৰিবলৈ চেষ্টা কৰক আৰু লগতে 17 তাৰিখৰ পৰা 23 তাৰিখৰ ভিতৰৰ সময়খিনিত কৰিবলৈ আপোনালোকে চেষ্টা কৰক। এই সময়ত লোৱা সিদ্ধান্তই আপোনালোকৰ ভৱিষ্যত গঢ় লোৱাৰ ক্ষেত্ৰত সহায় কৰিব। সহকৰ্মীৰ লগত তৰ্ক হ'ব পাৰে, সেইকাৰণে তৰ্ক এৰাই চলিবলৈ চেষ্টা কৰিব, নহ'লে সুযোগ আপোনালোকৰ হাতৰ পৰা হেৰাই যাব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতেও আন্তৰিকতা বঢ়াই ৰাখিবলৈ চেষ্টা কৰিব, নহ'লে বন্ধুবৰ্গৰ পৰা আপোনালোকৰ লোকচান হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ধনৰ ক্ষেত্ৰত ক'বলৈ হ'লে কুম্ভ ৰাশি জাতক জাতিকাসকলৰ এই মাহত আয় মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব, কিন্তু তেনেধৰণে আপোনালোকৰ খৰচো বৃদ্ধি পাব পাৰে। হঠাতে আপোনালোকৰ ঘৰলৈ ধন আহিব, কিন্তু অযথা খৰচ কৰিলে সকলো সমস্যা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। এই মাহত সঞ্চয় কৰাটোৰ প্ৰতি বেছি আপোনালোকে গুৰুত্ব দিবলৈ চেষ্টা কৰিব লাগিব। নতুন বিনিয়োগ কৰাৰ আগতেই ভালকৈ আপোনালোকে চিন্তা কৰক। বন্ধুৰ ওপৰত অন্ধবিশ্বাস আপোনালোকে কেতিয়াও নকৰিব। বন্ধুৱে কিবা এটা কথা ক'লেও ভালকৈ চাই বুজি লৈহে তাৰ পিছতহে সেই কামটোৰ প্ৰতি আগ্ৰহী হোৱাটো আপোনালোকৰ কাৰণে দৰকাৰ। এই মাহত ল'বলগীয়া শিক্ষা হ'ল ধনৰ উপাৰ্জন কৰিবলৈ আপোনালোকে ধনৰ সহায়ত উপাৰ্জন কৰিব পাৰিব। ইয়াৰ উপৰিও ধন বিনিয়োগৰ ক্ষেত্ৰত অকণমান গুৰুত্বপূৰ্ণ ভূমিকা আপোনালোকে গ্ৰহণ কৰিব লাগিব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত এই মাহটো মোটামুটি ভালেই পাৰ হ'ব। দাম্পত্য জীৱনত কিছুমান ক্ষেত্ৰত সৰু ভুল বুজাবুজি হ'ব পাৰে, কিন্তু মাহৰ শেষৰ ফাললৈ এই সকলোবোৰ সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব। সৰু কথাই যাতে ডাঙৰ ৰূপ নলয় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। ঘৰুৱা পৰিৱেশত যাতে তৃতীয় পক্ষই আহি সোমাব নোৱাৰে আৰু তৃতীয় পক্ষই আহি যাতে অংশগ্ৰহণ কৰিব নোৱাৰে আপোনালোকৰ ঘৰুৱা কণ্ডলত, তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব। কেতিয়াও তৃতীয় পক্ষক সুযোগ আপোনালোকে এই মাহত নিদিব। কিন্তু যদি কাৰোবাৰ ভাষাৰ প্ৰতি আপোনালোকে চলিবলৈ চেষ্টা কৰে তেনেহ'লে অনুকূল হ'ব। যদি আপুনি কোমল ভাষাৰে কথা পাতে তেনেহ'লে আপোনালোকৰ সকলো ঠিক হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব, আপোনালোকৰ দাম্পত্য জীৱনতেই হওক বা ঘৰৰ জীৱনতেই হওক। অবিবাহিত লোকসকলৰ কাৰণে নতুন প্ৰেমৰ জীৱন আহিব পাৰে। বিশেষকৈ মাহৰ মধ্যম ভাগত এনে এটা শুভযোগ দেখিবলৈ পোৱা যাব। আৰু যিসকল লোকে বিবাহৰ কাৰণে আলোচনা কৰি আছে বা চাই আছে তেওঁলোকৰ কাৰণে এই মাহটো যথেষ্ট পৰিমাণে অনুকূল বুলি ক'ব পৰা যায়।
মন আপোনালোকে খোলা ৰাখক, কিন্তু কেতিয়াও আপোনালোকে ইয়াৰ তাৰতম্য হ'বলৈ নিদিব। স্বাস্থ্যৰ ক্ষেত্ৰৰ কথা ক'বলৈ হ'লে স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে আপোনালোকে ঠিকেই থাকিব, কিন্তু মানসিক চাপ কিছু পৰিমাণে আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকিব পাৰে। বেছি চিন্তা নকৰিব, সময়ত টোপনি মাৰিবলৈ চেষ্টা কৰিব আৰু নিয়মিত ব্যায়াম কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। বিশেষকৈ ধ্যান কৰিব, প্ৰাণায়াম কৰিব, এনেবোৰ কৰিলে আপোনালোকৰ উপকাৰ বহু পৰিমাণে হৈ পৰিব। এই মাহত কিছুমান শুভ সংকেতৰ কথা আমি জানি লোৱাটো দৰকাৰ। ইয়াৰ লগতে আমি জানিম এই মাহত শুভ তাৰিখ, শুভ ৰং আৰু শুভ সংখ্যাৰ কথা। এই মাহত কুম্ভ ৰাশি জাতক জাতিকাসকলৰ শুভ সংখ্যা হ'ব 4, 9, 11, 14 আৰু 18। শুভ ৰং হ'ব নীলা। শুভ সংখ্যা হ'ব 4 আৰু 7। এই তাৰিখকেইটাত গুৰুত্বপূৰ্ণ কাম কৰিব বিচাৰিলে কৰিব পাৰিব, নাইবা এই তাৰিখকেইটাত আপোনালোকে যিকোনো শুভ কাম কৰিব বিচাৰিলে কৰিব পাৰিব। ঘৰত যদি কিবা শুভ কাম আপোনালোকে কৰিম বুলি ভাবিছে তেনেহ'লে নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰি সেই শুভ কাম কৰাটো আপোনালোকৰ কাৰণে অনুকূল বুলি ক'ব পৰা যায়। আহক এতিয়া জানি লওঁ কুম্ভ ৰাশি জাতক জাতিকাসকলে এই এপ্ৰিল মাহত কৰিবলগীয়া ঘৰুৱা উপায়ৰ কথা। এই উপায়টো হ'ল প্ৰতিদিনেই ৰাতিপুৱা আপোনালোকে উঠি 21 বাৰ ওম নমঃ শিৱায় মন্ত্ৰটো জাপ কৰিব। এইটো কৰিলে আপোনালোকৰ মানসিক শক্তি বৃদ্ধি পাবলৈ ধৰিব, ভাগ্য লাহে লাহে আপোনালোকৰ পক্ষলৈ আহিব আৰু ভাগ্যৰ সহায়ত বহুকেইটা ক্ষেত্ৰত আপোনালোকে উন্নতি আৰু আগুৱাই যাব পাৰিব। এই মাহত এফালৰ পৰা আপোনালোকৰ আহিবলৈ ধৰিব সুযোগ, কিন্তু আনফালে আপোনালোকৰ কিছু ক্ষেত্ৰত চিন্তা বৃদ্ধি পাব পাৰে। এই মাহত ধৈৰ্য, বুদ্ধি আৰু পৰিকল্পনাৰে আপোনালোকে আগভাগ ল'লে সকলো ক্ষেত্ৰতে সফলতাৰ অৰ্জন কৰিব পাৰিব। এই মাহত গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত জীৱনত পৰিৱৰ্তনৰ সংকেত দেখিবলৈ পাব। নতুন চিন্তা বৃদ্ধি পাব, নতুন পৰিকল্পনা আৰু আগবাঢ়ি যাবলৈ মনোবল আপোনালোকৰ বৃদ্ধি পাব, কিন্তু সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনালোকে চিন্তা কৰাটো অত্যন্ত দৰকাৰ। আপুনি চাকৰি বিচাৰি আছে নেকি? এই মাহত আপোনালোকৰ সুযোগৰ দুৱাৰ মুকল খাই পৰিব। কৰ্মক্ষেত্ৰত উন্নতি লাহে লাহে হ'বলৈ ধৰিব, কিন্তু সেই কৰ্মৰ উন্নতি স্থিৰ আপোনালোকৰ হ'ব। এপ্ৰিল মাহৰ 17 তাৰিখৰ পৰা 23 তাৰিখৰ ভিতৰৰ সময়খিনি আপোনালোকৰ সফলতাৰ যুগ দেখিবলৈ পোৱা যায়। সহকৰ্মীৰ বা সহযোগীৰ লগত থাকোঁতে আপোনালোকৰ সম্পৰ্ক উন্নত হৈ পৰিব। ধৈৰ্য ৰাখক, নিগেটিভ কথা আপোনালোকে কেতিয়াও চিন্তা নকৰিব। এই মাহত আয়ৰ নতুন পথ মুকলি হৈ পৰিব। তেনেধৰণে আপোনালোকৰ খৰচৰ পৰিমাণো বৃদ্ধি পাব পাৰে। সঞ্চয় হ'ব, কিন্তু অযথা খৰচৰ পৰিমাণ বৃদ্ধি পাব। অযথা খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব আৰু বিনিয়োগৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব। দাম্পত্য জীৱনত ভাল যোগাযোগৰ সম্পৰ্ক থাকিব আৰু দাম্পত্য জীৱন আপোনালোকৰ মজবুত হৈ পৰিব। কেতিয়াবা ভুল বুজাবুজি হ'ব পাৰে, দূৰত্ব অনুভৱ কৰাৰ অনুভৱ আপোনালোকৰ আহি পৰিব পাৰে। অবিবাহিত লোকসকলৰ কাৰণে নতুন প্ৰেমৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপোনালোকে কাকো টানকৈ কথা নক'ব। এই মাহত যিমান পাৰে আপোনালোকে কোমলভাৱে কথা ক'বলৈ চেষ্টা কৰিব বা কোমলভাৱে আপোনালোকে মানুহক কথা ক'ব। কেতিয়াও কাকো গালি গালাজ নকৰিব, ঘৰৰ মানুহৰ লগত তৰ্ক বিতৰ্ক নালাগিব আৰু ধৈৰ্য ধৰি আগভাগ ল'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। নাটকৰ লগত জড়িত লোকসকলৰ কাৰণে আৰু চিত্ৰশিল্পীসকলৰ কাৰণে সামাজিক ক্ষেত্ৰত সুনাম অৰ্জন হ'বলৈ ধৰিব। পাবলগীয়া অৰ্থ আদায় কৰি ল'বলৈ সক্ষম হ'ব। ঠিকাটুকলি কৰা লোকসকলে নতুন কামৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। মাটি বাৰীক লৈ চলি থকা সমস্যা বা বিবাদ আপোনালোকৰ লাহে লাহে দূৰ হৈ পৰিবলৈ ধৰিব। অচিনাকি ব্যক্তিৰ পৰা সুপৰামৰ্শ লাভ কৰিব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সুচাৰুভাৱে আপোনালোকৰ সিদ্ধি হৈ পৰাৰ প্ৰবল সম্ভাৱনা থাকিব।